গতিকে আমি আন্দোলনে আমি কাৰ্যসূচী সুফল কৰিব লাগিব আৰু মই অনুৰোধ কৰিছো আপোনালোকে এই আন্দোলন যাতে আমি আন্দোলন কৰি আমাৰ ৰেল আমি ৰাখিবই লাগিব ইয়াত আমাৰ অভাৰব্ৰিজৰ ওপৰৰ পৰা এই আন্দোলন প্ৰত্যক্ষ কৰি আছে তেখেতসকলক আমাৰ এই তলত নামি আহি সংগ্ৰামী সদস্য আছে তেখেতসকলক আমি আহি আমাৰ এই আন্দোলনত আৰু 1990 চনৰ পৰা আমি জাগিৰোড ৰেল ষ্টেচনত বিভিন্ন ৰেল পেছেঞ্জাৰ ৰেল এক্সপ্ৰেছ ৰেল আৰু মেইল ৰেলবিলাকৰ ষ্টপেজ দিবৰ কাৰণে আমি দাবী জনাই আহিছো কিন্তু ইমান দিনে ৰেল কৰ্তৃপক্ষই আমাৰ দাবীৰ প্ৰতি কোনো কাৰ্বি আংলং আনকি মেঘালয় জিলাৰ আপোনালোকে ট্ৰেইনৰ ওচৰৰ পৰা আঁতৰি আহি আমাৰ এয়া আৰু ৰেলৱে প্লেটফৰ্মৰ ওপৰত আমি সংগ্ৰাম সমিতি তৰফৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো আপোনালোকে ট্ৰেকৰ ওপৰত বহক কমিটিৰ কাৰ্যকৰী সভাপতি চৰকাৰ মুনীন বৰদেৱে জনাইছো আমি জনসাধাৰণকে জনাইছো সফল হবই আমাৰ আহ্বানত গোহাঁই ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল বিশেষ কামত আজি আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে তেখেতে আমালৈ শুভেচ্ছা পঠিয়াইছে আজি আমি এনে এটা গড় তেখেতে যিহেতু আমাৰ